নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নৱী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম পৰপোষিত পুষ্টিৰ বিষয়ে আমি ইতিমধ্যে পুষ্টিৰ ধৰণ প্ৰক্ৰিয়া স্বপোষিত পুষ্টিৰ বিষয়ে আলোচনা কৰিছো স্বপোষিত পুষ্টি কি আছিল কেনে ধৰণৰ আছিল কোৱাচোন স্বপোষিত পুষ্টি কি হৈছিল কিছুমান সৰল অজৈবিক অণুৰ ব্যৱহাৰৰ ফলত যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ ব্যৱহাৰৰ ফলত সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে সৌৰ শক্তিৰ সহায়ত তৈয়াৰ কৰিব পাৰিছিল আৰু সেই কাৰণে স্বপোষী জীৱই খাদ্যৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগিয়া নহয় হিহত স্বপোষী অটোট্ৰফিক নিউট্ৰিচন বুলি কোৱা হয় স্বপোষীয় পৰিপুষ্টি কি বুলি কোৱা হয় অটোট্ৰফিক নিউট্ৰিচন বুলি কোৱা হয় সেউজীয়া উদ্ভিদ গছ-গছনি আৰু কিছুমান ব্যাক্টেৰিয়াৰ ক্ষেত্ৰত স্বপোষীয় পৰিপুষ্টি দেখা যায় আৰু স্বপোষীয় পৰিপুষ্টিৰ ফলত কি গেছ নিৰ্গত হৈছিল অক্সিজেন গেছ নিৰ্গত হৈছিল কাৰ্বহাইড্ৰেট উৎপন্ন হৈছিল আৰু অক্সিজেন গেছ নিৰ্গত হয় আৰু সেই অক্সিজেন গেছ কোনে ব্যৱহাৰ কৰে সেই অক্সিজেন গেছ প্ৰাণীসমূহে ব্যৱহাৰ কৰে আজি আমি শিকিম পৰিপুষ্টি কিনেকুৱা পৰিপুষ্টি পৰপোষিত পৰিপুষ্টি এতিয়া চোৱা পৰপোষিত পুষ্টি মানে কি প্ৰত্যেক জীৱই জীয়াই থাকিবলৈ ইয়াৰ পাৰিপাৰ্শ্বিকতাৰ লগত বা পৰিবেশৰ লগত কি কৰি চলিব লগা হয় অভিযোজন কৰি চলিব লগা হয় প্ৰত্যেক জীৱই জীয়াই থাকিবলৈ তাৰ প্ৰাকৃতিক পৰিবেশ বা পাৰিপাৰ্শ্বিকতাৰ লগত অভিযোজন কৰিহে জীৱ জগতত জীয়াই থাকিব পাৰে এতিয়া তোমালোকে গৰু এজনীয়ে ঘাঁহ খোৱা নিশ্চয় দেখিছা সকলোৱে দেখিছো আমি গৰু বা হৰিণাই ঘাঁহ খায় আকৌ সেই গৰু বা হৰিণাক কি কৰে বাঘ সিংহ আদিয়ে খায় গতিকে এই খাদ্য গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াত প্ৰত্যেকে নিজৰ নিজৰ কৌশল প্ৰয়োগ কৰে হয় নে নহয় গৰুৱে ঘাঁহ খোৱাৰ এটা কি আছে কৌশল আছে আকৌ বাঘ সিংহই গৰু হৰিণাক মাৰি যি খাদ্য গ্ৰহণ কৰে সেই খাদ্য গ্ৰহণ প্ৰক্ৰিয়াৰো এটা কি আছে কৌশল আছে আকৌ কিছুমান জীৱই মৃত গেলাপচা বস্তুৰ পৰাহে কি গ্ৰহণ কৰে খাদ্যৰ উপাদান গ্ৰহণ কৰে তেনেকুৱা জীৱবিলাকৰ ক্ষেত্ৰত কি হয় খাদ্যৰ বিভাজন দেহৰ বাহিৰতে হয় আকৌ কিছুমান জীৱই কি কৰে অন্য জীৱক নমৰাকৈ অন্য জীৱৰ দেহৰ ওপৰত বাহ লৈ তাৰ পৰা কি গ্ৰহণ কৰে খাদ্য গ্ৰহণ কৰে গতিকে এই পৃথিৱীত বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰাৰ কৌশল আছে এতিয়া চোৱা পৰপোষিত পুষ্টি কেনেকুৱা চোৱা পৰপোষিত পুষ্টি জৈৱ অনুঘটকৰ সহায়ত কিহৰ সহায়ত জৈৱ অনুঘটকৰ সহায়ত জটিল পদাৰ্থ সৰল পদাৰ্থলৈ ৰূপান্তৰ হয় তাৰ মানে পৰপোষিত পুষ্টিত আমি কি কৰিম খাদ্য প্ৰথমে গ্ৰহণ কৰিম পৰপোষিত পুষ্টিত প্ৰথমে খাদ্যৰ উপাদান গ্ৰহণ কৰা হয় তাৰ পিছতহে খাদ্যৰ উপাদানসমূহৰ কি হয় হজম বা পাচন হয় প্ৰথমে খাদ্যৰ গ্ৰহণ তাৰ পিছতহে সেই খাদ্যৰ উপাদানবিলাকৰ কি হ'ব হজম বা পাচন হ'ব আৰু কিহৰ সহায়ত হ'ব কিছুমান জৈৱ অনুঘটকৰ সহায়ত আৰু জৈৱ অনুঘটকক কি বুলি কোৱা হয় জানানে এনজাইম বা উৎসেচক বুলি কোৱা হয় চোৱা জৈৱিক পদাৰ্থৰ ব্যৱহাৰ আৰু হজমৰ পৰা পোৱা শক্তি পৰপোষিত পুষ্টিত জৈৱিক পদাৰ্থৰ ব্যৱহাৰ আৰু হজমৰ পৰাহে আমি কি পাওঁ শক্তি পাওঁ গতিকে জটিল পদাৰ্থ সৰল পদাৰ্থলৈ ৰূপান্তৰ হয় জৈৱ অনুঘটকৰ সহায়ত কাৰণ আমি ব্যৱহাৰ কৰা বেছিভাগ খাদ্যতে কি থাকে কাৰ্বন অণু থাকে
বা আন জীৱ-জন্তুৱে ব্যৱহাৰ কৰা বেছিভাগ খাদ্যতে কি থাকে কাৰ্বন অণু থাকে আৰু কাৰ্বন অণুৰ ৰাসায়নিক উপাদান থকা খাদ্যবিলাক কি হয় জানানে জটিল ধৰণৰ হয় গতিকে এই জটিল খাদ্যৰ উপাদানবিলাকক কি কৰিব লাগিব ভাঙিব লাগিব সৰু পৰ্যায়লৈ নিব লাগিব আৰু এই জটিলৰ পৰা সৰললৈ যোৱা পৰ্যায়টো কিহৰ উপস্থিতিত যাব অনুঘটকৰ জৈৱ অনুঘটকৰ উপস্থিতিতহে যাব আৰু এই পুষ্টি প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হৈছে পৰপোষিত পুষ্টি বুলি কোৱা হৈছে আৰু এই পুষ্টি প্ৰক্ৰিয়াটোকে পৰপোষিত পুষ্টি বুলি কোৱা হৈছে এতিয়া চোৱা জৈৱ অনুঘটকে জীৱিত জীৱৰ ভাৰসাম্যৰ পৰিৱৰ্তন নকৰাকৈ কোনো ধৰণৰ ভাৰসাম্যৰ পৰিৱৰ্তন নহয় জৈৱ ৰাসায়নিক বিক্ৰিয়া ক্ষিপ্ৰ কৰি তোলে জৈৱ অনুঘটকসমূহে কোনো ধৰণৰ ভাৰসাম্যৰ পৰিৱৰ্তন নোহোৱাকৈ এই ৰাসায়নিক বিক্ৰিয়াসমূহ ক্ষিপ্ৰ কৰি তোলে আৰু কাৰ ক্ষেত্ৰত পৰপোষিত পুষ্টি দেখা যায় মানুহ বেক্টেৰিয়া ভেঁকুৰ আদিবিলাকৰ ক্ষেত্ৰত কি দেখা যায় বিভিন্ন জীৱ-জন্তু বেক্টেৰিয়া ভেঁকুৰ আদিবিলাকৰ ক্ষেত্ৰত এই পৰপোষিত পুষ্টি দেখা যায় গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি স্বপোষিত পুষ্টিৰ বিষয়ে অধ্যয়ন কৰিছো আৰু আজি আমি পঢ়িছো পৰপোষিত পুষ্টিৰ বিষয়ে পৰপোষিত পুষ্টি হ'বলৈ হলে কিহৰ উপস্থিতি থাকিব লাগিব জৈৱ অনুঘটক বায়'কেটালিষ্ট জৈৱ অনুঘটকৰ উপস্থিতি থাকিব লাগিব আৰু জৈৱ অনুঘটকবিলাকক কি বুলি কোৱা হয় উৎসেচক বা এনজাইম বুলি কোৱা হয় এতিয়া চোৱা পৰপোষিত পুষ্টিৰ ধৰণ পৰপোষিত পুষ্টিৰ ধৰণবিলাক মৃতজীৱী হ'ব পাৰে পৰজীৱী হ'ব পাৰে বা পৰপোষিত হ'ব পাৰে মৃতজীৱী পুষ্টি গেলা পচা আৱৰ্জনাৰ পৰা য'ৰ পৰা পুষ্টি লাভ কৰে সেয়াই হৈছে মৃতজীৱী পুষ্টি পৰজীৱী এটা জীৱই অন্য এটা জীৱৰ ওপৰত বাস লয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আৰু পৰপোষিত পুষ্টি কি হ'ব খাদ্যৰ জটিলৰ পৰা কি হ'ব সৰল অণুলৈ ভাঙি যাব এতিয়া চোৱা মৃতজীৱী পুষ্টি খাদ্য পদাৰ্থৰ বিভাজন শৰীৰৰ বাহিৰত ঘটে খাদ্যৰ বিভাজন প্ৰক্ৰিয়া খাদ্যৰ উপাদানসমূহৰ বিভাজন শৰীৰৰ বাহিৰত ঘটিব আৰু তাৰ পিছতহে কি হ'ব শোষণ হ'ব মৃত আৰু ক্ষয়িষ্ণু জৈৱিক পদাৰ্থৰ পৰা পুষ্টিকৰ পদাৰ্থ পোৱা যায় দেখিছা উদাহৰণ তোমালোকৰ আগত দেখি দিছে কাঠফুলা বা বেঞ্চতা আদি এতিয়া চোৱা ভেঁকুৰ বেক্টেৰিয়া আদি হৈছে মৃতজীৱীয় পৰিপুষ্টিৰ উদাহৰণ ভেঁকুৰ আৰু বেক্টেৰিয়া ভেঁকুৰ আৰু বেক্টেৰিয়াৰ ক্ষেত্ৰত যি পৰিপুষ্টি প্ৰণালী যি পৰিপুষ্টি কৌশল দেখা যায় সেইটো কোৱা হয় মৃতজীৱীয় পৰিপুষ্টি এতিয়া চোৱা পৰজীৱী পুষ্টি কি পুষ্টি পৰজীৱী পুষ্টি পৰজীৱী পুষ্টিত এটা জীৱই আন এটা জীৱৰ দেহৰ ওপৰত আশ্ৰয় লয় এটা জীৱই মানে যিটো পৰজীৱী জীৱ বুলি যাক কোৱা হৈছে এটা জীৱই আন এটা জীৱিত জীৱৰ পৰা পুষ্টি লাভ কৰে এটা জীৱই আন এটা জীৱিত জীৱৰ পৰা পুষ্টি লাভ কৰে আনটো জীৱৰ ভিতৰত বা বাহিৰত থাকি পুষ্টিকৰ পদাৰ্থ লাভ কৰে সেই জীৱটোৱে আনটো জীৱৰ ভিতৰত বা বাহিৰত থাকি কি লাভ কৰে পুষ্টি লাভ কৰে আৰু পৰজীৱী পুষ্টিৰ উদাহৰণবিলাক কি আকাশীলতা চিকৰা উকনি ফিটাপেলু ইত্যাদি ইত্যাদি সো উদাহৰণবিলাক হৈছে আকাশীলতা চিকৰা উকনি জোক ফিটাপেলু ইত্যাদি তোমালোকে উদাহৰণবিলাক মনত ৰাখিবা কোনবিলাক জীৱইনো পৰজীৱী পুষ্টি দেখুৱায় বা কোনবিলাক জীৱই মৃতজীৱী পুষ্টি দেখুৱায় এতিয়া চোৱা পৰপোষিত পুষ্টি এতিয়া আমি কি শিকিম পৰপোষিত পুষ্টি পৰপোষিত পুষ্টিত সম্পূৰ্ণ খাদ্য গ্ৰহণ কৰা হয় পৰপোষিত পুষ্টি হ'ব লাগিলে প্ৰথমে সম্পূৰ্ণ খাদ্য কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব সম্পূৰ্ণ খাদ্যৰ গ্ৰহণ তাৰ পিছতহে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ সেই খাদ্যৰ কি হ'ব হজম বা পাচন হ'ব সো সম্পূৰ্ণ খাদ্য গ্ৰহণ কৰা হয় আৰু শৰীৰৰ ভিতৰতহে সেই খাদ্যৰ কি হ'ব পাচন বা হজম হ'ব প্ৰথমে সম্পূৰ্ণ খাদ্য গ্ৰহণ
তাৰ পিছতহে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ সেই খাদ্যৰ কি হ'ব হজম বা পাচন সংঘটিত হ'ব আৰু কোনে কোনে দেখুৱাই পৰপোষিত পুষ্টি এমিবা মানুহ বেং ইত্যাদি ইত্যাদি এইবিলাক হৈছে পৰপোষিত পুষ্টিৰ উদাহৰণ এতিয়া আমি চাম এমিবাৰ পৰিপুষ্টি এমিবা হৈছে এটা এককোষী জীৱ বা এমিবা হৈছে আদ্য প্ৰাণী এমিবা পেৰামেচিয়াম এইবিলাক হৈছে আদ্য প্ৰাণীৰ অন্তৰ্গত জীৱ এমিবা এটা কোষেৰে গঠিত আৰু ইয়াত তোমালোকক কি দেখুৱা হৈছে কোষ কেন্দ্ৰ দেখুৱা হৈছে এমিবাৰ ওচৰলৈ যেতিয়া খাদ্য বস্তু আহি পৰে এমিবাৰ ওচৰলৈ যেতিয়া খাদ্য বস্তু আহি পৰে তেতিয়া কি হয় জানানে এমিবাৰ কুটপদ নামৰ এটা অংগ আছে এমিবাৰ কি আছে কুটপদ নামৰ এটা অংশ আছে এই কুটপদে কি কৰে খাদ্য গ্ৰহণ কৰাত সহায় কৰে এমিবাই কুটপদৰ সহায়ত খাদ্য গ্ৰহণ কৰে তাৰ পিছত এই কুটপদ কি হয় জানানে খাদ্য ৰিক্তিকালৈ খাদ্য বস্তু আহে দেখিছা এটা ইয়াত তোমালোকৰ খাদ্য ৰিক্তিকা দেখুৱা হৈছে এই খাদ্য ৰিক্তিকাত আহি কি হয় খাদ্যখিনি সোমাই পৰে গতিকে তাৰ পিছত এই খাদ্য ৰিক্তিকাত খাদ্য আহি পৰাৰ পিছত খাদ্যখিনি কোষপৰশ বা সাইটোপ্লাজমত আহি শোষণ হয় সোৱা এককোষী জীৱ এমিবা হৈছে এককোষী জীৱ আৰু ইয়াৰ পুষ্টিৰ ধৰণ হৈছে হলজয়ী অস্থায়ীভাৱে আঙুলিৰ দৰে কুটপদৰ সহায়ত কি কৰে খাদ্য গ্ৰহণ কৰে এমিবাৰ যে আঙুলি সদৃশ অস্থায়ী অংগ থাকে সেই অংগৰ সহায়ত কি কৰে খাদ্য গ্ৰহণ কৰে তাৰ পিছত খাদ্য কণাবোৰ কেনেকৈ আগৰি ধৰে খাদ্য ৰিক্তিকাত আগৰি ধৰি খাদ্য ৰিক্তিকাত গঠন হয় খাদ্য কণাবোৰ আগৰি ধৰে আৰু কিহৰ গঠন হয় খাদ্য ৰিক্তিকাৰ গঠন হয় ভেকুল বুলি কোৱা হয় আৰু এই খাদ্য ৰিক্তিকাত গঠন হোৱা খাদ্য কি হয় সাইটোপ্লাজম বা কোষপৰশত শোষিত হয় খাদ্য ৰিক্তিকাতে জটিল পদাৰ্থবোৰ সৰল পদাৰ্থলৈ ভাঙি সাইটোপ্লাজম বা কোষপৰশত কি হ'বলৈ ধৰে শোষিত হ'বলৈ ধৰে আৰু এমিবাৰ কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে আৰু শেষত কোষৰ বাহিৰলৈ নিৰ্গত হয় আৰু এমিবাৰ এই খাদ্য গ্ৰহণ প্ৰণালীটোক কি বুলি কোৱা হয় জানানে অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় কি ভক্ষণ অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে এমিবাৰ খাদ্য গ্ৰহণ কৰাৰ কৌশল বা পদ্ধতি এতিয়া চোৱা পেৰামেচিয়াম পেৰামেচিয়ামো হৈছে এককোষী জীৱ আৰু ইয়াৰ নিৰ্দিষ্ট কি আছে আকৃতি আছে পেৰামেচিয়াম আদ্য প্ৰাণীৰ অন্তৰ্গত পেৰামেচিয়ামৰ সমগ্ৰ দেহ পৃষ্ঠত এটা অংশ থাকে এই অংশটোৰ নাম কি জানানে চিলিয়া দেখিছা তোমালোকে আঙুলিৰ নিচিনা সৰু 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 চুলিৰ নিচিনা কিছুমান প্ৰবৰ্ধতাই এয়া হৈছে চিলিয়া আৰু চিলিয়াই কি কৰে খাদ্য গ্ৰহণ কৰাত সহায় কৰে পেৰামেচিয়ামৰ বিভিন্ন অংশসমূহ দেখুৱা আছে খাদ্যৰ ভেকুৱাম বা খাদ্যৰ ৰিক্তিকা সংকোচনশীল ভেকুৱল পায়ুপথৰ ছিদ্ৰ আৰু পেলিকল এয়া হৈছে পেৰামেচিয়ামৰ ছিদ্ৰ সোৱা পেৰামেচিয়ামৰ ক্ষেত্ৰত কি হয় এটা নিৰ্দিষ্ট ঠাইত খাদ্য গ্ৰহণ কৰা হয় তাৰ পিছত এই খাদ্যৰ গতিবিধি কিহৰ দ্বাৰা সহজ হৈ পৰে চিলিয়াৰ দ্বাৰা সহজ হৈ পৰে কোষৰ সমগ্ৰ পৃষ্ঠত কি থাকে চিলিয়া থাকে গতিকে এমিবাৰ ক্ষেত্ৰত কি আছিল কুটপদ আছিল আৰু পেৰামেচিয়ামৰ ক্ষেত্ৰত কি আছে চিলিয়া থাকে এতিয়া চোৱা স্বপোষিত পৰিপুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য স্বপোষীয় পৰিপুষ্টি খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় কিন্তু পৰপোষিত পুষ্টিত খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় স্বপোষীয় পৰিপুষ্টিত কি হৈছিল সৰল অজৈবিক অণু যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত সেউজীয়া উদ্ভিদে সৌৰ শক্তিৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিছিল ফলত কি উৎপন্ন হৈছিল
কাৰ্বহাইড্ৰেট আৰু অক্সিজেন গেছ নিৰ্গত হৈছিল কাৰ্বহাইড্ৰেট আৰু অক্সিজেন গেছ নিৰ্গত হৈছিল কিন্তু পৰপোষিত জীৱৰ ক্ষেত্ৰত এই বিক্ৰিয়া দেখা নাযায় চোৱা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আকৌ পৰপোষিত পৰিপুষ্টিত নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে তাৰ মানে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় অন্য জীৱৰ ওপৰত নিৰ্ভৰশীল নহয় অটোট্ৰপিক নিউট্ৰিচন স্বপোষীয় পৰপুষ্টি আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে কিন্তু পৰপোষিত পৰিপুষ্টিত অন্য জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লাগে পৰপোষিত পৰিপুষ্টি হেটেৰোট্ৰপিক নিউট্ৰিচন স্বপোষীয় পৰিপুষ্টি অটোট্ৰপিক নিউট্ৰিচন চোৱা পৰপোষিত পৰিপুষ্টিত ক্লৰোপ্লাষ্ট নাথাকে কিন্তু স্বপোষীয় পৰিপুষ্টিত কি উপস্থিত থাকে ক্লৰোপ্লাষ্ট নামৰ ৰঞ্জক পদাৰ্থ হয়নে নহয় ক্লৰোপ্লাষ্টৰ সহায়তহে কি হয় হালু সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয় কিন্তু পৰপোষিত পৰিপুষ্টিত ক্লৰোপ্লাষ্ট উপস্থিত নাথাকে অজৈবিক উৎসৰ পৰা শক্তি আহৰণ কৰে অজৈবিক উৎস কি কাৰ্বন ডাই অক্সাইড আৰু পানী কাৰ্বন ডাই অক্সাইড আৰু পানী কাৰ্বন ডাই অক্সাইডত কি হয় কাৰ্বনৰ বিজাৰণ হয় বিজাৰণ মানে কি অক্সিজেন হেৰুৱায় বিজাৰণ মানে কি অক্সিজেন হেৰুৱায় কাৰ্বন ডাই অক্সাইডৰ লগত পানীৰ মাজত বিক্ৰিয়া ঘটি সূৰ্যৰ পোহৰৰ উপস্থিতি কি হয় গ্লুকোজ C6H12O6 আৰু অক্সিজেন গেছ নিৰ্গত হয় চোৱা প্ৰত্যক্ষ বা পৰোক্ষভাৱে শক্তি আহৰণ কৰে পৰপোষিত পুষ্টিৰ জীৱসমূহে প্ৰত্যক্ষ বা পৰোক্ষভাৱেহে কি লাভ কৰিব পাৰে শক্তিৰ লাভ কৰিব পাৰে আৰু স্বপোষীয় পৰিপুষ্টি কিহৰ ক্ষেত্ৰত দেখা যায় সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত দেখা যায় পৰপোষিত পুষ্টি প্ৰাণী আৰু ভেঁকুৰ আদিৰ ক্ষেত্ৰত দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল স্বপোষিত পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টিৰ মাজৰ পাৰ্থক্যসমূহ চোৱা আৰু তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে যে স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টিৰ মাজত পাৰ্থক্য দাঙি ধৰা গতিকে তোমালোকে পৰীক্ষাত এনে ধৰণে লিখিব লাগিব এতিয়া তোমালোকে মোক এটা কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে আকাশীলতা হৈছে স্বপোষীয় পুষ্টি পৰপোষিত পুষ্টি পৰজীৱীয় পুষ্টি হলজৈৱিক পুষ্টি আকাশীলতাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পুষ্টি দেখা যায় আকাশীলতা হৈছে পৰজীৱীয় পুষ্টি মোৰ দ্বিতীয় প্ৰশ্ন চোৱা ডেছ পেৰামেচিয়ামৰ সমগ্ৰ পৃষ্ঠত উপস্থিত থাকে পেৰামেচিয়ামৰ সমগ্ৰ পৃষ্ঠত কি উপস্থিত থাকে চিলিয়া পেৰামেচিয়ামৰ সমগ্ৰ পৃষ্ঠত কি উপস্থিত থাকে চিলিয়া উপস্থিত থাকে মোৰ তৃতীয় প্ৰশ্ন চোৱা মানুহ পৰপোষিত জীৱ ই শুদ্ধ নে অশুদ্ধ মানুহ পৰপোষিত জীৱ ই হৈছে শুদ্ধ গতিকে ছাত্ৰ ছাত্ৰীসকল জীৱসমূহে কি কৰিব লগা হয় পাৰিপাৰ্শ্বিকতাৰ লগত খাদ্যৰ বাবে অভিযোজন কৰিব লগা হয় প্ৰত্যেক জীৱৰে খাদ্য গ্ৰহণ কৰাৰ কৌশল বা পদ্ধতি বেলেগ বেলেগ পৰপোষিত পুষ্টিত কি হয় খাদ্যৰ জটিল অণু কিছুমান জৈৱ অনুঘটকৰ সহায়ত সৰল অণুলৈ ভাঙি যায় আৰু এনে ধৰণেৰে পুষ্টি আহৰণ কৰা পদ্ধতি কি বুলি কোৱা হয় পৰপোষিত পুষ্টি বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ